অধ্যক্ষ মহোদয়ক মই প্ৰপত্ৰ বিতৰণ কৰি জনাইছো। বিদ্যালয়ৰ অধ্যক্ষ কনেকশ্যন ছাৰে প্ৰপত্ৰ বিতৰণ কৰিছে। ইয়াৰ পিছতে আমাৰ ছাত্ৰ শিক্ষক ছাত্ৰী তেওঁলোকৰ বিনিয়োগ আমাৰ অফিচৰ পৰা প্ৰপত্ৰ ছাত্ৰীসকলক প্ৰপত্ৰ বিতৰণ কৰিছে। ইয়াৰ পিছতে আন এগৰাকী ছাত্ৰীক আগবঢ়াই জনাইছো। ইয়াৰ পিছতে শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয় জগমোহন দাস ছাৰ তেখেতে প্ৰপত্ৰ বিতৰণ কৰিছে। আন এগৰাকী ছাত্ৰীক আগবঢ়াই জনাইছো। ইয়াৰ পিছতে লক্ষ্মীদেৱ ডাঙৰীয়া তেখেতক মই প্ৰপত্ৰ বিতৰণ কৰিবলৈ জনাইছো। আন এগৰাকী ছাত্ৰী আগবঢ়াই আমি একেলগে আহিলোঁ আৰু ভাল লাগিলে যে গোটেই ষ্টুডেণ্টছখিনি আমি দেখা পালোঁ স্কুলখনৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক দেখা পালোঁ আৰু আপোনালোকৰ লগত ইণ্টাৰেক্ট কৰিবলৈ সুবিধা পালোঁ এই আঁচনিৰ জৰিয়তে। আৰু আমাৰ মাননীয় বিধায়ক মহোদয়ে গোটেইখিনি কথা বৰ সুন্দৰকৈ ক'লে। আপোনালোকক মানে আঁচনিটোৰ গোটেই কথাখিনিয়ে ক'লে, মোৰ ক'বলৈ একো নাৰাখিলে। আৰু তাৰ আগতে মুখ্যমন্ত্ৰী মহোদয়েও গোটেইখিনি আপোনালোকক কথাখিনি বুজাই দিলে। মই মাত্ৰ দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি আচলতে এই আঁচনিখন কিয় কৰিবলৈ বিচাৰিছোঁ। তাৰমানে আমাৰ চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তথাপিতো মই কৈ দিওঁ যে অবজেক্টিভ কেইটামান কৈছে। অবজেক্টিভ কেইটাই হ'ল এইটো, টু ইনক্ৰিজ এনৰলমেণ্ট অফ গাৰ্ল ষ্টুডেণ্টছ ইন হায়াৰ এডুকেশ্যন। আমাৰ এতিয়াও যদি ঘৰত এতিয়াও বহুত আমাৰ ষ্টুডেণ্টছ আছে টকা পইচাৰ অসুবিধা এতিয়াও আছে, তেওঁলোকে এতিয়ালৈকে পঢ়া শুনা কৰিব পৰা নাই। গতিকে আমি এনৰলমেণ্টটো বঢ়াব লাগিব। SSA কাম কৰি আছে, তথাপিতো এতিয়াও বহুত আমাৰ বাগান অঞ্চলত আমাৰ শোণিতপুৰ জিলাত বহুত বাগান আছে। এতিয়াও আমাৰ গাৰ্জেন ইমানখিনি উদ্বুদ্ধ নহয়, কেতিয়াবা কৈ দিয়ে নালাগে আৰু স্কুল যাবলৈ। গতিকে সেইটো এটা এনহেঞ্চমেণ্ট কৰিছে সেইকাৰণে আমাক যে আমাৰ এনৰলমেণ্টটো বঢ়াব লাগে। টু ইনক্ৰিজ দ্য পাৰ্চেণ্টেজ অফ গাৰ্ল এডুকেটেড বিয়ণ্ড মেট্ৰিকুলেশ্যন ইন আছাম। এটা টাইমত এনেকুৱা হয় যে মেট্ৰিকলৈকে ছোৱালীজনী পঢ়াৰ পিছত আৰু নাহে আৰু এতিয়া হ'ব আৰু বিয়া বাৰু দি দিয়ে বা ঘৰৰ কাম বনতে ব্যস্ত হৈ পৰে বা দেউতাক মাক বা পৰিয়ালটো শুশ্ৰূষা কৰি থাকে। এইবিলাক আমি সচৰাচৰ দেখা পাওঁ। আৰু সেইটো কাৰণে কৈছোঁ যে মেট্ৰিকৰ পিছত এই আঁচনিৰ জৰিয়তে যাতে আমাৰ গাৰ্লছ ষ্টুডেণ্ট যদি আহিব পাৰে। নেক্সট, টু ৰিডিউচ ড্ৰপ আউট এমং গাৰ্লছ ষ্টুডেণ্টছ। ড্ৰপ আউট স্বামীয়ে যদি সেই বিবাহিত মহিলাগৰাকীৰ লগতো ছেক্সুৱেল ৰিলেশ্যন কৰে তাক ধৰ্ষণ বুলিয়ে ধৰি লোৱা হয়। এইটো বৰ্তমান ভাৰতীয় ন্যায় সংহিতাত কোৱা হৈছে। গতিকে যদি সন্তান জন্ম হয় তেতিয়াহ'লে ই প্ৰমাণিত হৈ যাব যে নিৰ্দিষ্ট সময়ৰ আগতে বিবাহ কৰিলে নম্বৰ 1, বিবাহৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিব। তাৰমানে দুটা ক্ৰাইম তেওঁলোকৰ ওপৰত কৰিব। অহা নৱেম্বৰ ডিচেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰু এটা অভিযান চলাব। কিন্তু আৰু এই আঁচনিত আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনে এটা যথেষ্ট ডাঙৰ প্ৰেৰণা। গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰী যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে। কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া এই আঁচনিত কোনে কিমান টকা পাব? যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকা কৰি পাব। তাৰমানে 10,000 rupees তেওঁলোকে পাব
বা পাৰ মান্থ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম। বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষভাৱে পাব পাৰি। অসুবিধা হ'ল কেতিয়াবা আমি যদি একাউণ্টটো KYC কৰি নাথাকো, একাউণ্টটো বন্ধ হৈ যায়, টকাটো পোৱাত অসুবিধা হয়। গতিকে ছাত্ৰীসকলে প্ৰতি 6 মাহত যাতে একাউণ্টটো KYC কৰি ৰাখে, যিটো know your account বুলি কয়, তাৰ বাবে মই অনুৰোধ কৰিম। স্নাতক প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকক আমি 1250 টকাকৈ আমি দিম। আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত যিসকলে নামভৰ্তি কৰিব বা BEdত যিসকলে তেওঁলোকে নামভৰ্তি কৰিব তেওঁলোকক আমি 2500 টকা 2500 টকা দিম। অৰ্থাৎ 2500 টকা মাহত পালে PG পঢ়া ছোৱালী এজনীৰ জীৱনটো বহুত সহজ হৈ পৰিব। আৰু এই উদ্দেশ্যে